বৌদ্ধ ভিক্ষু সংঘ এটা হৈছে ধৰ্মীয় অনুষ্ঠান, যিটো অনুষ্ঠানে মানুহৰ মাজত শান্তিৰ বিয়পায়। তেনে অৱস্থাত আজি দেখা পাইছোঁ যে সোণাপুৰত এজন ভণ্ড মানে ভিক্ষু, তেওঁ ভিক্ষু ইন্দাচাৰা নাম, ইন্দাচাৰা। গতিকে দেখা যায় যে তেওঁ আহি সোণাপুৰ অঞ্চলত আজি বহু পুৰণি এটা ট্ৰাষ্ট, বালিকানন্দ ট্ৰাষ্ট, যিটো ট্ৰাষ্টৰ পৰা সোণাপুৰৰ বিভিন্ন নিবনুৱা সমস্যা সমাধান হোৱাৰ এক বাট প্ৰশস্ত হৈ আছে। তেনেধৰণৰ এটা ট্ৰাষ্ট, আৰু সেই ট্ৰাষ্টটো বোলে চৰকাৰী মাটি হ'লেও বেলেগ কথা, সেই ট্ৰাষ্টৰ মাটিখিনি হৈছে ম্যাদীকৰণ মাটি, পট্টা থকা মাটি। তেনে অৱস্থাত এই যে ইন্দাচাৰে, ভিক্ষু ইন্দাচাৰা, এওঁ এজন হৈছে এই যে বৌদ্ধ ভিক্ষু সংঘৰ পৰা তেওঁক বহিষ্কৃত কৰিছে। আৰু এইটো কাৰণে বহিষ্কৃত কৰিছে, তেওঁ এজন লম্পট কাৰণে, আৰু তেওঁ এজন মানে বেইমান কাৰণে, চৰিত্ৰহীন কাৰণে তেওঁক বৌদ্ধ মানে ভিক্ষু সংঘৰ পৰা তেওঁক ইতিমধ্যে বহিষ্কাৰ কৰিছে। যে তেনে এজন ব্যক্তি আজি সোণাপুৰ অঞ্চলত আহি তেওঁ মুখ্যমন্ত্ৰীৰ নাম লৈ, ৰেভিনিউ মিনিষ্টাৰ মানে যোগেন মোহনৰ নাম লৈ, আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ নাম লৈ পেলাই তেওঁ ইয়াত দাদাগিৰি কৰিছেহি। আজি বালিকানন্দ ট্ৰাষ্টৰ মাটিৰ ওপৰত তেওঁ মানে বৌদ্ধ মানে ভিক্ষু সংঘৰ তাত ট্ৰাষ্ট খুলিম বুলি তেওঁ এখন চাইনবোৰ্ড মাৰিছে। ই এটা সাংঘাতিক অন্যায় কথা হৈছে। ইতিমধ্যে আমাৰ তৰফৰ পৰা, ৰাইজৰ তৰফৰ পৰা তেওঁলোকৰ যি মানে প্ৰধান কাৰ্যালয় আছে, সেই কাৰ্যালয় নাহৰকটীয়া তিনিচুকীয়াত ইতিমধ্যে তেওঁলোকৰ সংঘক ইতিমধ্যে আমাৰ তৰফৰ পৰা জনোৱা হৈছে যে, আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁ আমাৰ সংঘত নাই, আমাৰ সংঘৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে চৰিত্ৰহীন কাৰণে। গতিকে এতিয়া প্ৰশ্ন হ'ল যে যিখিনি সময়ত এনেকুৱা এজন ভণ্ডই আহি এখন আমাৰ সোণাপুৰৰ এখন সহজ সৰল সমাজ, ট্ৰাইবেল বেল্টক তেওঁ মানে বিচ্ছিন্নতাবাদ কৰিব বিচাৰিছে, এনেধৰণৰ কাৰ্যপন্থাক আমি সোণাপুৰবাসী ৰাইজে বা বিভিন্ন দল সংগঠনে কেতিয়াও আমি সহ্য কৰি ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে আমাৰ তৰফৰ পৰা ইতিমধ্যে জিলা আয়ুক্ত মহোদয়ক আৰু সোণাপুৰ থানাত বিভিন্ন জেগাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। কিন্তু আজিলৈকে কি কাৰণত এই যে চৰিত্ৰহীন আৰু ভূমাফিয়া দালাল, এই ভূমাফিয়া দালালজনক কি কাৰণত এতিয়াও গ্ৰেপ্তাৰ কৰা নাই, সেইটো আমাৰ সোণাপুৰ থানাহে জ্ঞাত হ'ব। গতিকে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁক সকীয়াই দিব বিচাৰিছোঁ যে সোণাপুৰ অঞ্চল এটা শান্তিপ্ৰিয় অঞ্চল। এই শান্তিপ্ৰিয় অঞ্চলত আহি তুমি এজন মানে ভূমাফিয়া আৰু ভুৱা ধৰ্ম প্ৰচাৰক হিচাপে তুমি যি ইয়াত প্ৰচাৰ কৰিব আহিছা, এইটো আমি কেতিয়াও সহ্য কৰি নলওঁ। গতিকে অতি শীঘ্ৰে তুমি সেই বালিকানন্দ ট্ৰাষ্টৰ ওপৰত যি তুমি দৃষ্টিগোচৰ কৰিছা, এই দৃষ্টিগোচৰ তুমি বন্ধ কৰিব লাগে। আৰু অন্যথা তোমাৰ বিৰুদ্ধে আমি আইনী প্ৰক্ৰিয়াত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ব্যৱস্থা গ্ৰহণ কৰাৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।